বৰপেটা ৰেলৱে ষ্টেচনত দূৰণিবতীয়া ট্ৰেইনসমূহ ৰখোৱাৰ দাবীত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট। বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচনৰ সন্মুখত বৰপেটা ৰোডৰ লগতে বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ অনুষ্ঠান প্ৰতিষ্ঠানে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰপেটা ৰোডৰ ৰেল ষ্টেচনৰ মূলতঃ বন্দে ভাৰত এক্সপ্ৰেছ, ডিব্ৰুগড় দিল্লী ৰাজধানী এক্সপ্ৰেছ, কামাখ্যা বাংগালোৰ এক্সপ্ৰেছ, আনন্দ বিহাৰ এক্সপ্ৰেছ, কামাখ্যা হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ আদি দূৰণিবতীয়া ৰেলসমূহ ৰখোৱাৰ দাবী জনায়। আনহাতে অসমৰ তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে কোচবিহাৰৰ পৰা ডিব্ৰুগড়লৈ লোকেল ট্ৰেইনৰ চলাচলৰ দাবী তোলে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৱস্থা ল'বলৈ আহ্বান বৰপেটা ৰোডৰ জ্যেষ্ঠ নাগৰিকৰ। ইপিনে এই দাবীৰ সমান্তৰালভাৱে বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচনৰ উত্তৰ দিশে টিকট কাউণ্টাৰ স্থাপন কৰা, শীততাপ নিয়ন্ত্ৰিত জিৰণি কক্ষ, ফুট অভাৰব্ৰিজৰ সমস্যাসমূহ সমাধানৰ দাবী জনায়। এই দাবীসমূহ শীঘ্ৰেই সমাধানৰ দাবী জনায়, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে দল সংগঠনসমূহৰ প্ৰতিনিধিয়ে। বৰপেটা ৰোড ষ্টেচনটো একমাত্ৰ বৰপেটা ৰোড সমস্যাক কেন্দ্ৰ কৰি নহয়। বৰপেটা ৰোড ষ্টেচন স্থাপন হৈছিল তাতে আচিয়াবাৰী ষ্টেচন হিচাপে, আৰু এই ষ্টেচন স্থাপন হৈছিল বৰপেটা সত্ৰক কেন্দ্ৰ কৰি। এতিয়া সত্ৰক কেন্দ্ৰ কৰি এইকাৰণে হৈছিল যে ঐতিহাসিক 500-600 বছৰ আগৰ যিটো মানে গুৰুজনাৰ সত্ৰ, বৰপেটা সত্ৰ, বাটবাসী সত্ৰ, অপনেতিয়া সত্ৰ, তাত মানুহসকল আহিছিল, মাজুলীৰ পৰা আহে, তেওঁলোকে এই পল্লা নদী পাৰ হৈ আহিব লাগে। এইখিনি উত্তৰাঞ্চলৰ মধুপুৰ অঞ্চলৰ পৰা আহি কোচবিহাৰৰ পৰা মানুহ যদি বৰপেটা সত্ৰক আহিব লাগে তেনেহ'লে বেকি নদী পাৰ হ'ব লাগে। এই সমস্যাক কেন্দ্ৰ কৰি এতিয়া মাজত এটা ষ্টেচন লাগে। সেই সময়ত ৰেল বোৰ্ডত একজন বৰপেটাৰ বিষয়ববীয়া আছিল, তেখেতৰ ডিমাণ্ডত এই ৰেল ষ্টেচনটো আচিয়াবাৰী ৰেল ষ্টেচন হিচাপে ইয়াতে স্থাপন হৈছে। আৰু বৰপেটাৰ সত্ৰত তেতিয়া মানে মানুহ বিভিন্ন অঞ্চলৰ পৰা অহাৰ সুবিধাটো হৈছে, সেইকাৰণে বৰপেটা ৰোড ষ্টেচন। কিন্তু এতিয়া দেখা গ'ল যে ইয়াত ষ্টেচনটো হোৱাৰ ফলতে ইয়াতে বৰপেটা ৰোড, আঠিয়াবাৰীৰ পৰা বৰপেটা ৰোডত বজাৰ সৃষ্টি হয় আৰু নামনি অসমৰ এখন বাণিজ্যিক চহৰ হিচাপে গঢ়ি উঠে। কিন্তু মূলতঃ এই ষ্টেচনটো সত্ৰক কেন্দ্ৰ কৰিয়ে হোৱা মানে ষ্টেচন। গতিকে এই ষ্টেচনত মানে আপোনাৰ যিমানবোৰ ট্ৰেইন আছে, সত্ৰতো আৰু ইয়াতে যেনেকৈ মানে দিল্লীৰ পৰা বিভিন্ন সত্ৰলৈ যোৱা, বিভিন্ন ধৰ্মস্থানলৈ যোৱা ৰেল লাইন স্পেচিয়েল ট্ৰেইন আছে। গতিকে আমি স্পেচিয়েল ট্ৰেইন খোজা নাই, আমি বিচাৰিছোঁ যে যিমানবোৰ ট্ৰেইন এই অঞ্চলেদি পাৰ হৈ যায়, প্ৰত্যেকখন ট্ৰেইনেই ইয়াতে ৰখিব লাগে। একমাত্ৰ তাৰ মানে ধৰ্মৰ অঞ্চলৰ যিখিনি মানুহ আৰু বৰপেটাত যিখিনি সত্ৰাধিকাৰ যিটো সত্ৰ চলি আছে, সেই সত্ৰত যাতে মানুহবোৰ যাতে যাব পাৰে, তাক কেন্দ্ৰ কৰি চব ট্ৰেইন ইয়াতে থামিব লাগে। ইয়াতে চব ট্ৰেইন থামিব লাগে। মই মানে টেকনিকেল কথাটো নকওঁ হা, আমাকতো নিয়ম মতে লাগে। এতিয়া আমাক অসমত ধৰ্মীয় ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত ৰেল ডিপাৰ্টমেণ্টে একোৱেই কৰা নাই। যেনে মানে দিল্লীৰ পৰা যিমান সেই অঞ্চলৰ মানে পাহাৰ অঞ্চলতো যদি কোনোবা মানে ধৰ্মীয় স্থান আছে, তাতে ট্ৰেইন লাইন গৈছে। কিন্তু আমাৰ ঐতিহাসিক ভৈৰৱকুণ্ড, ডিব্ৰুগড়ৰ পৰা অলপ যাব লাগে, ভৈৰৱকুণ্ডকলৈ কিন্তু কোনো ধৰণৰ তাৰে মানে দৰ্শনাৰ্থীৰ সুবিধাৰ কাৰণে কোনো ট্ৰেইন নাই। আমি বিচাৰিছোঁ, আমি DICC মেম্বাৰ হিচাপে এটা ডিমাণ্ড দিছিলোঁ যে শিলিগুৰিৰ পৰা ডিব্ৰুগড়লৈ এখন প্ৰতিদিনে মানে ট্ৰেইন চলিব লাগে, যিখন ট্ৰেইনে শিলিগুৰি অঞ্চলৰ পৰা আমাৰ ভৈৰৱকুণ্ডলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ সুবিধা হয় আৰু তেওঁলোকৰ অহা যোৱাৰ সুবিধা কৰাৰ কাৰণে ট্ৰেইনখন আমি বিচাৰিছোঁ। বৰপেটা সত্ৰ হ'ল অসম আৰু অসমীয়া সংস্কৃতিৰ নহয়, আপুনি যিটো কৈছে বৰপেটা সত্ৰ অসমীয়া সংস্কৃতি, বৰপেটা সত্ৰৰ গুৰুজনাৰ যিটো আদৰ্শ এইটো বিশ্বজনীন, একমাত্ৰ অসমীয়া নহয়। আজি যিটো ভাৰতবৰ্ষত যেতিয়া তেওঁ পুৰীত গৈছিল, সেই পুৰীত যদি পণ্ডিতসকলৰ লগত যিটো বিতৰ্ক হৈছিল, তাত তেওঁ সৰ্বোচ্চ মানে স্থান অধিকাৰ কৰিছিল। একমাত্ৰ বৰপেটা সত্ৰ বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এটা পীঠস্থান হৈছে বৰপেটা সত্ৰ। গতিকে সেই বৰপেটা সত্ৰত অহা যোৱাৰ কাৰণে বিৰাট অসুবিধাৰ সন্মুখীন হয় যাত্ৰীসকল। নিশ্চয় যাত্ৰীসকলৰ অসুবিধা হয়। মন্ত্ৰী ৰঞ্জিত, এতিয়া কথাটো হৈছে এইটো ৰঞ্জিত দাস বুলি নহয়, অসমৰ যিমানবোৰ মন্ত্ৰী MLA আছে তেওঁলোকে ৰেল সম্পৰ্কত মানে কোনো ইণ্টাৰেষ্টেড নহয়। কিন্তু পশ্চিমবংগৰ, উত্তৰবংগৰ ক'ৰবাত যদি ৰেল ষ্টেচনত কোনোবা এখন ট্ৰেইন থামিব লাগে, কোচবিহাৰৰ পৰা মানুহ মালিগাঁৱত আহি তাতে ৰেল, কামাখ্যাগুৰিত ৰেল স্থাপন হোৱা নাছিল, তাৰে পৰা MP আহি মানে মালিগাঁৱত আহিছে, মালিগাঁৱত আহি MP আহি
ৱেষ্ট বেংগলৰ MP আহি ট্ৰেইনখন ৰখাৰ ব্যৱস্থা কৰিছে। কিন্তু আমাৰ ইয়াৰে যিবিলাক MP আছে, মন্ত্ৰী আছে, তেওঁলোকে ৰেল সম্পৰ্কত হোমৱৰ্কটো নাই তেওঁলোকৰ, আৰু ৰেল সম্পৰ্কত যে তেওঁলোকে ৰেল ভৱনত যাব লাগে সেইটো তেওঁলোকে অলপ কম কৰে। আমিও ৰেল ভৱনত গৈছো এটা সময়ত বৰপেটা ৰেল কৰাৰ ক্ষেত্ৰত, কিন্তু আমাৰ MP সকলে সিমান ইণ্টাৰেষ্টেড নহয়। আমি অনুৰোধ কৰিম যিমানবোৰ অসমৰ MP আছে তেওঁলোকে ৰেল যিটো উদ্যোগ, সেই ৰেল উদ্যোগৰ পৰা অসমৰ যাত্ৰীসকলে কিমান সুবিধা লাভ কৰিছে, অসমৰ ব্যৱসায়ীসকলে কিমানখিনি লাভ সুবিধা কৰিছে, এই সম্পৰ্কে এটা অধ্যয়ন কৰক। এইটো অনুৰোধ কৰিছো, আমি কৰজোৰে অনুৰোধ কৰিছো MP সকলক। আমাৰ MP ফণীভূষণ চৌধুৰীয়ে এইটো আপোনাক হোমৱৰ্ক কৰক যে গোটেই নামনি অঞ্চলত ৰেল উন্নত কৰাৰ ক্ষেত্ৰত কি কি কাম কৰিব পৰা যায়, এটা তেওঁলোকে তালিকা মানে প্ৰস্তুত কৰক ৰাইজৰ সুবিধাৰ্থে, ধৰ্ম কৰা ৰাইজৰ সুবিধাৰ্থে, আৰু সেই লৈ ৰেল মন্ত্ৰীৰ লগত তেওঁলোকে বহক। বিভিন্ন দল, অনুষ্ঠান, প্ৰতিষ্ঠান, ছাত্ৰ সংগঠন সকলোৱে মিলি এক অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছে, কিয়নো আমাৰ বিশেষ উল্লেখযোগ্য বৰপেটাৰ ৰেলৱে ষ্টেচন, আৰু এই বৰপেটাৰ ৰেলৱে ষ্টেচন যদি ৰেভিনিউ কালেকশ্যনৰ কথাও হয়, আটাইতকৈ বেছি ৰাজহ বৰপেটা ৰোড ৰেলৱে ষ্টেচনত। তাৰপিছত আমাৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ যি 20খন ৰেলৱে ষ্টেচনৰ ভিতৰত বৰপেটা ৰোড ৰেলৱে ষ্টেচনক চিহ্নিত কৰা হৈছে, A গ্ৰেড ষ্টেচন বুলি চিহ্নিত কৰা হৈছে। ইয়াৰ নিচেই ওচৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ নিচেই ওচৰত ধৰ্মীয় পীঠস্থান বৰপেটা সত্ৰ নগৰী। তাৰ পিছতো আমাৰ এই বৰপেটা ৰোড ৰেলৱে ষ্টেচনত ভাল যিসমূহ সুবিধা থকা যি আমাৰ ট্ৰেইনসমূহ আছে, সেই ট্ৰেইনসমূহ নৰখে। গতিকে এই ট্ৰেইনসমূহৰ ৰখোৱাৰ দাবীত আমাৰ এই দল সংগঠনসমূহে একত্ৰিত হৈ এই ধৰ্মঘটৰ আয়োজন কৰিছে। আৰু আজিৰ এই ধৰ্মঘটী কাৰ্যসূচীৰ মঞ্চৰ পৰা আমি ৰেল কৰ্তৃপক্ষক আহ্বান জনাব খুজিছো, ৰেল মন্ত্ৰীক আহ্বান জনাব খুজিছো যে অনতিপলমে আমাৰ বৰপেটাত এই ট্ৰেইনসমূহৰ যি বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছ বা অন্য ভাল যি ট্ৰেইন সুবিধা থকা ট্ৰেইনসমূহ ৰখোৱা ইয়াতে অত্যন্ত প্ৰয়োজন। অন্যথায় আমাৰ এই বৃহত্তৰ বৰপেটাৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানে কিন্তু ইয়াত কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকে। বৰপেটাৰ হৈছে নামনি অসমৰ এখন উল্লেখযোগ্য সেই সুবিধাখিনিও কিন্তু ইয়াতে নাই। যেনেকুৱা আমাৰ উত্তৰ ফালে এটা টিকিট ঘৰৰ প্ৰয়োজন আছে, এক AC সুবিধা থকা এক আমাৰ ৱেইটিং ৰুমৰ প্ৰয়োজন আছে, আৰু আমাৰ যি প্লেটফৰ্মত যি আমাৰ ফুড প্লাজাৰকে আদি কৰি যিবিলাক অত্যাধুনিক সুবিধাসমূহ আছে, যি আমাৰ A গ্ৰেড ষ্টেচন হিচাপে বৰপেটা ৰোডে পাব লাগে, এই সমূহ সুবিধাৰ পৰা আমাৰ বৰপেটা ৰেল ষ্টেচন বঞ্চিত হৈ আছে। গতিকে আমি সজোৰে এই দাবী উত্থাপন কৰিছো। আৰু বৰপেটাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, আৰু সেই উদ্দেশ্যে আজি বৰপেটাবাসী ৰাইজে আজি আমাৰ বৰপেটা ৰেলৱে ষ্টেচনত অৱস্থান ধৰ্মঘট কৰিছে। বিভিন্ন দল সংগঠন, বৰপেটাৰ বিশিষ্ট ব্যক্তিসকল, বৰপেটাৰ ৰাইজসকলেও আজি ওলাই আহিছে। আমাৰ মূলৰ দাবী চাওক, বৰপেটাখন এক বাণিজ্যিক প্ৰধান চহৰ, আৰু নামনি অসমৰ এক প্ৰধান কেন্দ্ৰবিন্দু, বাণিজ্যিক ক্ষেত্ৰত প্ৰধান কেন্দ্ৰবিন্দু আমাৰ বৰপেটা চহৰ। বাণিজ্যিক ক্ষেত্ৰতে হওক, আৰু লগতে আমাৰ বৰপেটাৰ পৰা নিকটতম 20 কিলোমিটাৰ দূৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ আমাৰ এই বৰপেটাৰ একমাত্ৰ যোগাযোগৰ স্থানেৰে বিভিন্ন পৰ্যটক এই বৰপেটাৰ ষ্টেচনত দিয়ে অহা যোৱা কৰা আমি দেখা পাওঁ। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, যিসমূহ এক্সপ্ৰেছ আজি বন্দে ভাৰতকে ধৰি যিসমূহ এক্সপ্ৰেছ আছে, সেই এক্সপ্ৰেছসমূহ বৰপেটাৰ ৰেলৱে ষ্টেচনটো ৰখাৰ আজিলৈকে ব্যৱস্থা কৰা নাই। এক দীৰ্ঘদিনৰ সমস্যা দাবী বিভিন্ন দল সংগঠন, বৰপেটাৰবাসী ৰাইজে অতদিন আন্দোলন কৰি আহিছোঁ, কিন্তু আন্দোলন ফলশ্ৰুতিত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিব লগা হৈছে। আৰু লগতে আপোনালোকে জানে যে এই বৰপেটাৰ ৰেলৱে ষ্টেচনত যিটো আমাৰ উত্তৰ বৰপেটাৰবাসী ৰাইজ সদায় যাতায়াতৰ অৱস্থাত ভুগি আহিছে। যি আমাৰ ফুড অভাৰব্ৰিজখন আছিল, সেই অভাৰব্ৰিজখন আজি বন্ধ। তো ৰাইজসকলে আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ এটাই দাবী, আজি বিভিন্ন দল সংগঠন, বৰপেটাৰবাসী ৰাইজ ওলাই আহিছে। বৰপেটাৰবাসী ৰাইজ হিচাপে এটা কথা ক'ব বিচাৰিছোঁ যে বৰপেটা চহৰখন যিহেতু নামনি অসমৰ ভিতৰত বাণিজ্যিক কেন্দ্ৰ স্বৰূপে প্ৰধান চহৰ, আৰু বিভিন্ন ধৰণৰ ইয়াত পৰ্যটকসকল ইয়াত অহা যোৱা কৰে। তো এই যিসমূহ আমাৰ আজি স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে, যিসমূহ আজি ট্ৰেইনসমূহ, সেই ট্ৰেইনসমূহ অতি সোনকালে ৰখাৰ ব্যৱস্থা কৰিব লাগে। আগন্তুক দিনত কিন্তু বৰপেটাৰবাসী ৰাইজে ইয়াতকৈ কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘটনা বৰপেটা ৰোডৰ মানুহে ট্ৰেইনত যাবলগীয়া হ'লে 3 কিলোমিটাৰ মান ঘূৰি আহি টিকেট কাউণ্টাৰত আহি টিকেট কাটিব। নিশ্চয় সেই দুৰ্ভাগ্যবশত কথা। এই কিহৰ কাৰণে এই উদ্বোধন কৰ্তৃপক্ষ আজিও আহি আমাক হেমাহিচু কৰিছে, বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে, আজিলৈকে কোনো ধৰণৰ স্মাৰকপত্ৰ আজিলৈকে উত্তৰ নাই। তো আমি এটা কথা ক'ব বিচাৰোঁ, বৰপেটাৰবাসী ৰাইজ হিচাপে আগন্তুক দিনত কিন্তু ইয়াতকৈ আমি যি জংগী আন্দোলন গ্ৰহণ কৰিবলৈ কিন্তু আমি ৰাইজ কুণ্ঠাবদ্ধ। আমি চাইছোঁ, আমি স্মাৰকপত্ৰ দিছোঁ, তেওঁলোকে কলমৰ কথা নুবুজিলে, তেওঁলোকে আমাৰ কথা নুবুজিলে। কিন্তু আগন্তুক দিনত কিন্তু অনিৰ্দিষ্ট কাললৈ কিন্তু ৰেলপথ কিন্তু আমি বন্ধ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। নিশ্চিতভাৱে আপোনালোকে জানে ইতিমধ্যে উত্তৰ বংগৰ নাগৰিক সমাজ আছিল, সেই নাগৰিক সমাজৰ উদ্যোগত বিভিন্ন ধৰণৰ প্ৰতিবাদী আজি আন্দোলন হ'ল, স্মাৰকপত্ৰ প্ৰদান কৰা হ'ল, আজিলৈকে ফুড অভাৰব্ৰিজ নহ'ল। এয়া যিটো দীৰ্ঘদিনীয়া দাবী, যিটো দাবীৰ বাবে আজি অৱস্থান ধৰ্মঘট কৰিব লাগে, আজিৰ দাবী নহয়,
এয়া 2026 দাবী নহয়, বহু বছৰ আগৰ দিনত দাবী। ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছে, বৰপেটাৰ বাসী ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰিছে, কিন্তু আজিৰ দিনলৈকে কিন্তু ৰেলৰ কৰ্তৃপক্ষ কোনো ধৰণৰ চকু মিলা দেখা নাই। আমি এশবাৰ কৈছোঁ, আজি 100বাৰে কৈছোঁ যে ইয়াৰ পিছত আমি কাগজৰ কথা নুবুজো, ইয়াৰ পিছত ৰাইজ ওলাই আহিছে, ইয়াৰ পিছত কিন্তু আমি ৰেল অৱৰ কাৰ্যসূচী হাতত ল'বলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিবলৈ পাৰিছোঁ।